হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম আৰ্টিকলছৰ বিষয়ে। মই এই চেনেলটোত বিভিন্ন ধৰণৰ চাকৰিৰ আপোনালোকক বিভিন্ন ইনফৰমেশ্যন দিলোঁ। ৰানিং কেনেকৈ কৰিব লাগে, লং জাম্প কেনেকৈ কৰিব লাগে, সকলোখিনি মই আপোনালোকক দিলোঁ। আৰু এতিয়া আপোনালোকক মই ৰিটেন এক্সামটোৰ কাৰণে কিছু প্ৰিপেৰেশ্যনৰ কাৰণে কিছুমান ভিডিঅ' দিম, যাতে আপোনালোকৰ আগন্তুক যিটো এক্সাম হ'ব, আপোনালোকে অকল ফিজিকেলত পাছ কৰিলেই নহ'ব, আপোনালোকৰ কাৰণে ৰিটেনো থাকিব। গতিকে ৰিটেন এক্সামটোত আপোনালোকে ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে, ভাল মাৰ্ক এটা ল'বৰ কাৰণে আপোনালোকে পঢ়িব লাগিব। গতিকে মই আপোনালোকৰ কাৰণে ইংলিছ আৰু মেথছৰ কিছুমান আপোনালোকক টপিক ৱাইজ ভিডিঅ' প্ৰভাইড কৰিম, যাতে আপোনালোকে এটা ৰিটেনত ভাল মাৰ্ক ল'ব পাৰে আৰু চাকৰিটো ল'ব পাৰে। গতিকে এইটো ইংলিছৰ আমাৰ ফাৰ্ষ্ট ক্লাছ হয়। আজি মই এই ভিডিঅ'টো ফাৰ্ষ্ট বনাইছোঁ। চ' ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকে বেলেগ বেলেগ ভিডিঅ'বিলাক পাব। চ' আজি আমি ফাৰ্ষ্ট চাম আৰ্টিকলছ। ইংলিছৰ আৰ্টিকলছ খুব ইম্পৰ্টেণ্ট হয়। আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সাম হওক, এছাম পুলিচৰ SI যদি দিয়ে, কনষ্টেবল যদি দিয়ে, বা যিবিলাক চেণ্ট্ৰেল লেভেলৰ এক্সাম, তাতো আপোনালোকে আৰ্টিকলছৰ কুৱেশ্যন এটা বা দুটা আপোনালোকে পাবই। চ' 1-2 নম্বৰ আপোনালোকৰ মিনিমাম আপোনালোকৰ 1-2 নম্বৰ আৰ্টিকলছৰ পৰা থাকিব। গতিকে খুব ইম্পৰ্টেণ্ট হয়, আপোনালোকে জানিবই লাগিব। চ' আৰ্টিকলছ কি হয় আমি প্ৰথমতে সেইটো জানি লওঁ। চাওক, আমাৰ অসমীয়াত কিছুমান নিৰ্দিষ্টবাচক শব্দ কিছুমান আছে। ইংলিছত তাক কয় ডিটাৰমিনাৰ। ঠিক আছে, ডিটাৰমিনাৰ। মোৰ আখৰবিলাক আজি বেয়া হ'ব, কাৰণ ফাৰ্ষ্ট টাইম কৰিছোঁ এনেকুৱাকৈ। গতিকে আখৰবিলাকত ইমান ধৰি নাথাকিব, আখৰবিলাক অলপ বেয়া হ'ব পাৰে। গতিকে ইংলিছত ক'ব ডিটাৰমিনাৰ, আৰু অসমীয়াত হৈছে নিৰ্দিষ্টবাচক শব্দ। যেনেকৈ আমি এটা উদাহৰণ লওঁ যে মানুহজন, আমি মানুহজন বুলি যদি কওঁ, মানুহজন, ঠিক আছে। এই মানুহ আৰু জন যিটো আমি পিছত ইউজ কৰিলোঁ, এইটো হৈছে এটা নিৰ্দিষ্টবাচক শব্দ। আমি পাৰ্টিকুলাৰ এজন মানুহক দেখুৱাই দিছোঁ, মানুহজন বুলি নিৰ্দিষ্টকৈ এজন মানুহক দেখুৱাই দিছোঁ। আমি যদি মানুহ বুলি কওঁ, গোটেই মানুহ জাতিটোক বুজোৱা হ'ব। কিন্তু আমি জন শব্দটো লগাই কি কৰিছোঁ, পাৰ্টিকুলাৰলি নিৰ্দিষ্টকৈ এজন মানুহক দেখুৱাই দিছোঁ। চ' এইবিলাক হৈছে নিৰ্দিষ্টবাচক শব্দ। যেনেকৈ গছজোপা, আমি যদি এজোপা গছক যদি আমি দেখুৱাই দিওঁ, নিৰ্দিষ্টকৈ এজোপা যদি গছক দেখুৱাই দিওঁ, তেতিয়া আমি কি ইউজ কৰিম, গছজোপা। আমি যদি গছ বুলি কওঁ, গোটেই পৃথিৱীত থকা গছবিলাককে বুজাব। গতিকে আমি যদি গছজোপা বুলি কওঁ, নিৰ্দিষ্টকৈ এডাল গছক বুজাব। ধৰিব পাৰিছে নিশ্চয়। চ' এই শব্দবিলাককে ইংৰাজীত ক'ব ডিটাৰমিনাৰ, আৰু ডিটাৰমিনাৰৰ ভিতৰতে আছে আমাৰ আৰ্টিকলছ। ধৰিব পাৰিছে এতিয়া। আৰ্টিকলছ হৈছে ডিটাৰমিনাৰৰ এক প্ৰকাৰৰ নিৰ্দিষ্টবাচক শব্দ হয়। এতিয়া আৰ্টিকলছ ক'ত বহিব? আমি যে আৰ্টিকলছ পঢ়িম, এই আৰ্টিকলছটো ক'ত ইউজ হ'ব? চাওক, যিকোনো নাউনৰ কি হ'ব, আগত আমি আৰ্টিকলছ পঢ়াম। এতিয়া নাউন কাক বোলে সেইটো জানিব লাগিব। নাউন আমি যিবিলাক নাম বুজোৱা পদ কওঁ, নাম বুজোৱা যিবিলাক শব্দ কওঁ, যেনেকৈ আমি ৰাম, ৰহিম, এই সকলোবিলাক নাউন। যেনেকৈ টেবুল, চেয়াৰ, এইবিলাক সকলোবিলাক একোটা নাউন হয়, নাম বুজাইছে। গতিকে এইবিলাক হৈছে নাউন। চ' নাউন বিভিন্ন প্ৰকাৰৰ আছে। আমি যেতিয়া পিছত ইয়াৰ বিষয়ে আমি পঢ়িম, ভালদৰে যেতিয়া পঢ়িম, তেতিয়া আমি ডিটেইলছত গম পাম যে নাউন বিভিন্ন প্ৰকাৰ আছে। কমন নাউন আছে, প্ৰপাৰ নাউন আছে, কালেক্টিভ নাউন আছে, মেটেৰিয়েল নাউন আছে, এবষ্ট্ৰেক্ট নাউন আছে। এতিয়া আমি চাম আমি আৰ্টিকল কি আছে। আৰ্টিকল মেইনলি কি আছে, 3টা আছে, এ, এন আৰু ডি। এই 3টা হৈছে আৰ্টিকল। এই 3টা আৰ্টিকল ক'ত কেনেকৈ ইউজ হ'ব এইটো জানিব লাগিব। ক'ত এ ইউজ হ'ব, ক'ত এন ইউজ হ'ব, ক'ত ডি ইউজ হ'ব, এইটো জানিব লাগিব। গতিকে আজি আমি এই ভিডিঅ'টোত ইহঁতৰ ক'ত কেনেকৈ ব্যৱহাৰ হয় সেই ৰুলখিনিৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত ডিটেইলছত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, খুব ইম্পৰ্টেণ্ট হয়, যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' চাওক, আমি পালোঁ যে আৰ্টিকল আমি কি পালোঁ, এ, এন আৰু ডি। এই 3টা আমি কি পালোঁ, আৰ্টিকল পালোঁ। চ' ইহঁতৰ দুটা ভাগ আছে। চ' প্ৰথমটো হৈছে ইনডেফিনিট। আৰু দ্বিতীয়টো কি হ'ব, দ্বিতীয়টো হৈছে ডেফিনিট। প্ৰথমটোত কি আছে, এ আৰু এনক ইনডেফিনিট আৰ্টিকল বুলি কয়। কিয় এ আৰু এন ইনডেফিনিট আৰ্টিকল হ'ল?
চাওক মই এটা এক্সাম্পল দিছোঁ I have a pen ঠিক আছে এইটো এটা এক্সাম্পল ল'লোঁ আমি এতিয়া ইয়াতে কি কৈছোঁ মোৰ এটা কলম আছে কিন্তু মই কি কলম আছে কেনেকুৱা ৰঙৰ কলম আছে সেইবিলাক মই কোৱা নাই মোৰ মাত্ৰ এটা কলম আছে মই সেইটো কৈছোঁ গতিকে এইটো এটা অনিশ্চিত মানে সেন্টেন্স হ'ল বা অনিশ্চিত আৰ্টিকল এটা আমি ইয়াতে ইউজ কৰিলোঁ কাৰণ ইয়াতে আমি ডেফিনিটলি বোলে কোৱা নাই যে ইয়াতে এই পেনটো মোৰ আছে যেনে মোৰ এটা ৰাইট টু মিটাৰ পেন এটা যদি আছে ৰাইট টু মিটাৰ যদি মোৰ ৰাইট টু মিটাৰ পেন আছে সেইটো মই কোৱা নাই মোৰ এটা মাত্ৰ পেন আছে বুলি কৈছোঁ গতিকে এইটো এটা অনিশ্চিত বাক্য আছে ঠিক আছে এই অনিশ্চিত বাক্যবিলাকত আমি কি কৰিম এ আৰু এন আৰ্টিকল কেইটা ইউজ কৰিম কিন্তু যদি আমি ডি ইউজ কৰি দিওঁ তেতিয়া আমি কি কৰিম এটা নিৰ্দিষ্টকৈ এটা পাৰ্টিকুলাৰ পেনক দেখুৱাম ঠিক আছে গতিকে এইটো এটা হৈছে নিশ্চিত আৰ্টিকল ধৰিব পাৰিছে গতিকে এই দুই প্ৰকাৰ আমি আৰ্টিকল পাৰোঁ এ এন আৰু ডি এই তিনিটা আৰ্টিকলৰ ভিতৰতে এ আৰু এন হৈছে ইনডেফিনিট আৰ্টিকল আৰু ডি হৈছে ডেফিনিট আৰ্টিকল এতিয়া এই আৰ্টিকলবিলাক ক'ত ইউজ হ'ব যিবিলাক সিঙ্গুলাৰ কাউন্টেবল নাউন সিঙ্গুলাৰ কাউন্টেবল নাউনৰ আগত কি ইউজ হ'ব এ আৰু এন ইউজ হ'ব মনত ৰাখিব সিঙ্গুলাৰ মানে হৈছে কি আমি একবচন সিঙ্গুলাৰ মানে হৈছে একবচন যদি আমি এটা পেন বুলি কওঁ এখন চকী বুলি কওঁ সেইটো হৈছে সিঙ্গুলাৰ ঠিক আছে সিঙ্গুলাৰ হ'ব আৰু কাউন্টেবল যিবিলাক আমি হিচাপ কৰিব পাৰোঁ যেনেকৈ আমি যদি কওঁ যে হেয়াৰ আমি চুলি হিচাপ কৰিব নোৱাৰোঁ গতিকে এইটো কাউন্টেবল নহয় গতিকে ইয়াৰ আগতো কি নহ'ব এ আৰু এন ইউজ নহ'ব আই হেভ এ হেয়াৰ এইটো মই নকওঁ ঠিক আছে কাৰণ কিয় এইটো কাউন্টেবল নহয় গতিকে সিঙ্গুলাৰ কাউন্টেবল নাউনৰ আগত এ আৰু এন ইউজ হয় ঠিক আছে যদি কাউন্টেবল নহয় সেইবিলাকৰ আগত এ এন ইউজ নকৰোঁ যদি এক্সাম্পল চাওঁ তেতিয়াহ'লে কি হ'ব দিছ ইজ এন আমব্ৰেলা ঠিক আছে দিছ ইজ এন আমব্ৰেলা এইটো এটা ছাতি ঠিক আছে দিছ ইজ এন আমব্ৰেলা এইটো কি হৈছে সিঙ্গুলাৰ আমব্ৰেলাটো সিঙ্গুলাৰ এইটো এটা নাউন হয় আমব্ৰেলাটো নাউন হয় নাউনৰ আগত কৈছোঁ যে আৰ্টিকল বহে ঠিক আছে এইটো নাউন হয় নাউনটো কি হয় সিঙ্গুলাৰ আছে আমব্ৰেলা সিঙ্গুলাৰ হয় আৰু এইটো আমব্ৰেলা আমি মানে ছাতি কি কৰিব পাৰোঁ কাউণ্ট কৰিব পাৰোঁ এটা ছাতি দুটা ছাতি এনেকৈ আমি কাউণ্ট কৰিব পাৰোঁ গতিকে এইটো এটা সিঙ্গুলাৰ হয় কাউণ্টেবল হয় আৰু এইটো এটা নাউন হয় গতিকে ইয়াৰ আগত আমি এ বা এন ইউজ কৰিম ক'ত এন ইউজ হ'ব ক'ত এ ইউজ হ'ব কিছু সময় পিছত আমি সেইটো গম পাম কিন্তু ইয়াৰ আগত কি হ'ব এ আৰু এন ইউজ হ'ব এতিয়া সেকেণ্ড ৰুলটো চাওক সেকেণ্ড ৰুলটো হৈছে যে যদি নাউনৰ প্ৰথম আখৰটো স্বৰবৰ্ণ মানে আমাৰ ইংৰাজীৰ যিবিলাক ভাৱেল আছে ভাৱেল কি এ ই আই আৰু অ ইউ এই পাঁচটা হৈছে ইংৰাজীৰ ভাৱেল যদি ভাৱেল থাকে নাউনৰ যদি প্ৰথম আখৰটো এইকেইটা আখৰ হয় নতুবা এই আখৰকেইটাৰ যদি উচ্চাৰণৰ নিচিনা যদি হয় কনসনেন্ট থাকিলেও যদি এই আখৰকেইটাৰ উচ্চাৰণৰ নিচিনা যদি উচ্চাৰণ হয় তেতিয়াহ'লে তাৰ আগত কি ইউজ হ'ব জানেনে তাৰ আগত ইউজ হ'ব এন আৰ্টিকল ঠিক আছে এন আৰ্টিকল ইউজ হ'ব সেইকাৰণে আমি কি কৰিছিলোঁ আমব্ৰেলাৰ আগত এন লগাইছিলোঁ ঠিক আছে আমব্ৰেলাৰ লগত এন ইউজ হৈছিল কিয় এইটো এটা ভাৱেল হয় এইটো এটা নাউন হয় নাউনৰ প্ৰথম আখৰটো কি আছে এটা ভাৱেল আছে ইউ আছে গতিকে ইয়াৰ আগত আমি কি ইউজ কৰিছিলোঁ এন ইউজ কৰিছোঁ ধৰিব পাৰিছে নিশ্চয় কিয় এন ইউজ কৰিছিলোঁ ইয়াৰ আগত এ ইউজ কৰা নাই ঠিক আছে এ কেতিয়া ইউজ কৰিম যদি কনসনেন্ট থাকে যদি বল বুলি ক'লে হয় ইয়াৰ এই নাউনটোৰ আগত প্ৰথম আখৰটো কি আছে এটা কনসনেন্ট হয় বি আছে গতিকে ইয়াৰ আগত এ বল হ'লহেঁতেন ঠিক আছে যদি আমি ৰুলটো কি পালোঁ যদি
নাউনৰ প্ৰথম আখৰটো ভাৱেল হয় নতুবা ভাৱেলৰ সাউণ্ড হয় তেতিয়াহ'লে আমি কি ইউজ কৰিম এন ইউজ কৰিম অন্যথা যদি কনসনেন্ট হয় কনসনেন্ট হ'লে তাৰ আগত এ ইউজ কৰিম কনসনেন্ট হ'লে এ ইউজ কৰিম যেনেকৈ বলৰ আগত আমি এ ইউজ কৰিছোঁ কিন্তু ইয়াতে কেইটামান এক্সট্ৰা ৰুল আছে সেইকেইটা কি হ'ব চাব যদি আৰম্ভণিতে ভাৱেল আছে ঠিক আছে ইউনিভাৰ্চিটি ইয়াৰ আগত কি আছে এইটো এটা ভাৱেল হয় ইউ আছে ইউনিভাৰ্চিটিৰ প্ৰথম আখৰটো ইউ এইটো ভাৱেল আছে ইয়াৰ আগত কি বহিব লাগে এন কিন্তু ইয়াতে কি হ'ব এটা ৰুল আছে যে যদি প্ৰথম আখৰটো ইউৰ দৰে উচ্চাৰণ হয় ইউৰ দৰে যদি উচ্চাৰণ এইটো ইউনিভাৰ্চিটি ইউৰ দৰে যদি উচ্চাৰণ হয় তেতিয়াহ'লে ইয়াৰ ঠাইত এন নবহে কি বহিব এ বহিব এইটো ৰুল মনত ৰাখিব যদি এই ভাৱেলটোৰ উচ্চাৰণ যদি ইউ হয় যেনে মই আৰু এটা এক্সাম্পল দিছোঁ ইউৰোপিয়ান আৰু এটা এক্সাম্পল লৈছোঁ ইউৰোপিয়ান ইয়াৰো প্ৰথম আখৰটো কি আছে ই আছে কিন্তু আমি গোটেই যেতিয়া নাউনটো প্ৰনাউন্সিয়েশ্যন কৰিম যেতিয়া নাউনটো আমি মাতিম তেতিয়া আমি কি উচ্চাৰণ কৰিছোঁ প্ৰথমতে ইউ এই দুয়োটা একেলগ কৰি কি কৰিছোঁ ইউৰ দৰে উচ্চাৰণ হৈছে গতিকে ইয়াৰ আগতো কি হ'ব এ ইউজ হ'ব কিন্তু হ'ব লাগিছিল কি আমি কি পাইছিলোঁ ভাৱেল থাকিলে কি হয় ভাৱেল থাকিলে সদায় এন হয় কিন্তু ইয়াতে ভাৱেল আছে ই থাকিলেও কিন্তু ইয়াৰ উচ্চাৰণ কি হৈছে ইউৰ দৰে হৈ আছে কাৰণে ইয়াৰ আগত এন নবহি এ বহিছে এইকেইটা খুব ইম্পৰ্টেণ্ট হয় এক্সামত ইয়াৰ ওপৰতে কুৱেশ্যন আহে আপোনালোকক এনেকুৱা শব্দই দিব হয়তো আমব্ৰেলা দিব পাৰে হয়তো ইউৰোপিয়ান দিব পাৰে হয়তো ইউনিভাৰ্চিটি দিব পাৰে গতিকে এইকেইটাত কনফিউজন নহ'ব মনত ৰাখিব যদি ভাৱেল থাকে ভাৱেল থাকিলে আমি এন বহাওঁ কিন্তু ভাৱেলটোৰ উচ্চাৰণ যদি ইউৰ দৰে উচ্চাৰণ হয় এন নবহাই এ বহাওঁ এইটো এটা প্ৰথম ৰুল ছেকেণ্ড মনত ৰাখিব ছেকেণ্ড কি কথা যে যদি ভাৱেল থাকে ভাৱেল থাকিলেও তাৰ প্ৰথম যদি উচ্চাৰণটো ৱাৰ দৰে হয় ৱাৰ দৰে যদি হয় তেতিয়াহ'লে কিন্তু সেই ভাৱেলৰ আগত এন নবহে ঠিক আছে মই এটা এক্সাম্পল দিছোঁ যেনেকৈ ওৱান ৰুপি নোট ঠিক আছে এখন ধৰা হ'ল একটকীয়া নোট আগতে একটকীয়া নোট চলিছিলে গতিকে এখন যদি একটকীয়া নোট থাকে এই নাউনটোৰ আগত আমি কি আৰ্টিকল ইউজ কৰিম এ ইউজ কৰিম নে এন ইউজ কৰিম ৰুল মতে আমি কি পাইছোঁ ভাৱেলৰ আগত এন বহে এইটোতো এটা ভাৱেল হয় অ' আছে কিন্তু ইয়াৰ উচ্চাৰণ কি হৈ আছে মই কৈছিলোঁ যে ৱাৰ দৰে উচ্চাৰণ হৈছে ওৱান ৰুপি নোট ঠিক আছে ইয়াৰ আগত এন কিন্তু নবহে কি বহিব এহে বহিব গতিকে এইটো মনত ৰাখিব প্ৰথমটো আমি কি পালোঁ যদি ইউৰ দৰে উচ্চাৰণ হয় তেতিয়াহ'লে ভাৱেলৰ আগতো এ বহে যদি ৱাৰ দৰে উচ্চাৰণ হয় তেতিয়াহ'লে প্ৰথম আখৰটো ভাৱেল হ'লেও এ বহিব ঠিক আছে যদি কনসনেন্ট এইচটো এটা কি হয় কনসনেন্ট হয় ব্যঞ্জন বৰ্ণ হয় ইংলিছৰ ভাৱেল আমি এইকেইটা পাইছোঁ কনসনেন্ট এইচ হয় এইচৰ উচ্চাৰণ যদি ভাৱেলৰ দৰে হয় লিখি ৰাখিব এইকেইটা খুব ইম্পৰ্টেণ্ট হয় লিখি ৰাখিব এইচৰ উচ্চাৰণ যদি কনসনেন্টৰ দৰে নহয় ভাৱেলৰ দৰে হয় তেতিয়াহ'লে ইয়াৰ এই এইচৰ আগতো কিন্তু এন বহিব যেনে অনেষ্টটো যদি আপোনালোকে প্ৰনাউন্স কৰে যদি তেতিয়াহ'লে কি হ'ব অনেষ্ট বুলি মাতিছে ঠিক আছে স্বৰবৰ্ণ বা ভাৱেলৰ দৰে উচ্চাৰণ কৰিছে গতিকে ইয়াৰ আগত কি বহিব ইয়াৰ আগত বহিব এন ইয়াৰ আগত বহিব লাগিছিল ৰুল মতে কি আমি কি পাইছিলোঁ কনসনেন্টৰ আগত কি বহে এ বহে কিন্তু এই কনসনেন্টৰ আগত কিয় এন বহিল কাৰণ ইয়াৰ উচ্চাৰণটো ভাৱেলৰ দৰে হৈ আছে ঠিক আছে এইকেইটা মনত ৰাখিব খুব ইম্পৰ্টেণ্ট হয় নেক্সট হৈছে এব্ৰিভিয়েশ্যন ঠিক আছে এব্ৰিভিয়েশ্যন ঠিক আছে এইটোৰ অসমীয়া কি হ'ব সংক্ষিপ্ত ৰূপ আমি যেনেকৈ লিখোঁ সংক্ষিপ্ত ৰূপত বেচেলাৰ অফ আৰ্টছটো আমি কি লিখোঁ BA মাষ্টাৰ অফ আৰ্টছটো কি লিখোঁ MA
মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলিৰ আমি ফুল ফৰ্ম কি মানে শ্বৰ্ট ফৰ্ম কি লিখোঁ MLA এইবিলাক হৈছে এব্ৰিভিয়েশ্যন শ্বৰ্ট ফৰ্ম সংক্ষিপ্ত ৰূপ ঠিক আছে এনেকুৱা যদি সংক্ষিপ্ত ৰূপৰ প্ৰথম আখৰটোৰ উচ্চাৰণ যদি ভাৱেলৰ দৰে হয় কনসনেণ্টৰ আগতো কিন্তু আমি কি বহাম n বহাম এই আৰ্টিকলটো বহাম এতিয়া আমি যদি MA এইটো প্ৰথম আখৰটো কি আছে কনসনেণ্ট আছে ৰুল মতে বহিব লাগিছিল কি এ কিন্তু আমি উচ্চাৰণ কৰিছোঁ কি M বুলি মাতোতে আমি কি কৰিছোঁ প্ৰথমতে ভাৱেলৰ উচ্চাৰণ কৰিছোঁ গতিকে ইয়াৰ আগত কি হ'ব N হ'ব NMA ঠিক আছে BA তোৰ আগত কি বহিব BA তোৰ আগত A বহিব ABA ইয়াৰ আগত কি বহিব N বহিব ইয়াৰ আগত কি বহিব N ঠিক আছে এতিয়া মই কেইটামান এক্সাম্পল দি দিছোঁ MLA বা MP ইহঁতৰ আগত কি বহিব N বহিব ঠিক আছে নেক্সট FIR F বুলি মাত্ৰ আমি প্ৰথমতে কি ইউজ কৰিছোঁ এৰ দৰে উচ্চাৰণ কৰিছোঁ গতিকে ইয়াৰ আগত কি বহিব N বহিব ধৰিব পাৰিছে LLB ইহঁত কি আছে ব্যঞ্জন বৰ্ণ আছে কনসনেণ্ট আছে কিন্তু তথাপিতো বহিব N কিয় ইহঁতৰ প্ৰথম আখৰটোৰ উচ্চাৰণ আমি ভাৱেলৰ দৰে কৰিছোঁ যেতিয়া LLB এনেকৈ যেতিয়া মাৰিছোঁ প্ৰথম L বুলি যেতিয়া উচ্চাৰণ কৰিছোঁ তেতিয়া এটা ভাৱেলৰ দৰে চাউণ্ড হৈছে ঠিক আছে এইকেইটা IPS ইণ্ডিয়ান পুলিচ সাৰ্ভিস ঠিক আছে IPSৰ আগত কি বহিব N বহিব কিন্তু BA তোৰ আগত মই কি ক'লো BA তোৰ আগত A বহিব কাৰণ B বুলি উচ্চাৰণ কৰাৰ লগে লগে আমি কি কৰিছোঁ ভাৱেলৰ দৰে উচ্চাৰণ কৰা নাই আমি কনসনেণ্টৰ উচ্চাৰণ কৰিছোঁ গতিকে ইয়াৰ আগত A বহিব নেক্সট ৰুলটো চাই ল'ব যদি ভাৱবোধক শব্দ হয় আমি ইংলিছত কি ক'ম এক্সক্লেমেটৰী সেন্টেন্স ঠিক আছে ভাৱবোধক শব্দ বাক্য যদি আমি পাওঁ ভাৱবোধক বাক্যত কি হ'ব আমি কেনেকুৱাকৈ লিখো হোৱাট এ গ্ৰেণ্ড পাৰ্টি বুলি ক'লো যেনিবা হোৱাট এ গ্ৰেণ্ড পাৰ্টি বহুত ডাঙৰ পাৰ্টি বুলি যদি কওঁ তেতিয়াহ'লে কি হ'ব আমি এইটো এটা ভাৱবোধক বাক্য কৈছোঁ ঠিক আছে এইটো এটা এক্সক্লেমেটৰী সেন্টেন্স আমি পিছত যেতিয়া ভালদৰে পঢ়িম তেতিয়া আমি গম পাম এক্সক্লেমেটৰী সেন্টেন্স কি হয় এছাৰ্টিভ সেন্টেন্স কি হয় এইবিলাক আমি পিছত ভালকৈ পঢ়িম কিন্তু এতিয়া জানি লওক যে এক্সক্লেমেটৰী সেন্টেন্স মানে হৈছে ভাৱবোধক শব্দ আমি যদি মনৰ এটা যদি ভাৱক মানে ব্যক্ত কৰোঁ সেইবিলাক হৈছে ভাৱবোধক বাক্য বা কিমান ধুনীয়া পথাৰ এই বাক্যটো যদি কওঁ আমি কি হ'ব সেইটো এটা এক্সক্লেমেটৰী সেন্টেন্স হ'ব আমি নিজৰ মানে যিটো উৎফুল্লিত হৈ পৰিছোঁ সেইটো আমি ব্যক্ত কৰিছোঁ গতিকে এইবিলাক হৈছে ভাৱবোধক শব্দ চ' হোৱাট এ গ্ৰেণ্ড পাৰ্টি কিমান ডাঙৰ এটা পাৰ্টি চ' হোৱাটৰ পিছত সদায় কি বহিব এ বহিব এইটো এটা ইম্পৰ্টেণ্ট এক্সক্লেমেটৰী সেন্টেন্সবিলাক যিবিলাক আছে তাত যিটো হোৱাট শব্দটো ইউজ হয় তাৰ পিছতে কি হ'ব এ আৰ্টিকলটো ইউজ হ'ব আৰু এটা এক্সাম্পল লৈছোঁ হোৱাট এ বিউটিফুল গাৰ্ডেন হোৱাট এ বিউটিফুল গাৰ্ডেন কি ধুনীয়া বাগিচা ঠিক আছে এইটো এটা ভাৱবোধক বাক্য চ' ইয়াতে হোৱাটৰ পিছত আমি কি ইউজ কৰিলোঁ এ ইউজ কৰিলোঁ ঠিক আছে এনেকুৱা এক্সক্লেমেটৰী সেন্টেন্সবিলাকত হোৱাটৰ পিছত এ বহে নেক্সট ৰুলটো হৈছে যদি আমি প্ৰতি মাহ বা প্ৰতি বস্তু এনেকুৱা যদি বুজাওঁ যেনেকৈ আমি প্ৰতি মাহে বা প্ৰত্যেকটো মানে আলুৰ দাম এনেকুৱা যদি বুজাওঁ তেতিয়াহ'লে কি হ'ব তাত এ বহিব মই এটা এক্সাম্পল দি দিছোঁ আপোনালোকক এইটো লিখি ৰাখিব যে প্ৰতি মাহ প্ৰতি বস্তু বুজালে এ বহে তেনেকুৱা নাউনৰ আগত এ বহিব যেনেকৈ আপোনালোকে যেতিয়া চাকৰি পাব যেতিয়া প্ৰথম দৰমহা পাব তেতিয়া আপুনি কি ক'ব যে আই আৰ্ণ 32,000
এ মন্থ কৈছে যে আপুনি এমাহত ৩২,০০০ টকা আপুনি ইনকাম কৰে বা আৰ্ণ কৰে ঠিক আছে ইয়াতে কি হৈছে প্ৰত্যেকটো মাহৰ কথা বুজাইছে প্ৰতি মাহে মই ৩২,০০০ টকা আৰ্ণ কৰোঁ গতিকে সেইকাৰণে মন্থৰ আগত কি বহিল এ আৰ্টিকলটো বহিল ধৰিব পাৰিছে এতিয়া আপোনালোকে চাকৰি পালে দৰমহা পালে ঠিক আছে তাৰপিছত আপোনালোকে নিজৰ সপোনৰ বাইকখন ল'ব বাইকখন লোৱাৰ পাছত আপোনালোকে যেনিবা সেই বাইকখনৰ আপোনালোকে মাইলেজটো মানে ক'লে যে এই বাইকখনে মোৰ 40 কিলোমিটাৰ পাৰ লিটাৰ মানে মাইলেজ দিয়ে ঠিক আছে এইটো কেনেকৈ লিখিম দিছ বাইক runs 40 kilometer a লিটাৰ ঠিক আছে 1 লিটাৰত আপোনালোকৰ বাইকখন 40 কিলোমিটাৰ চলে গতিকে তেনেকুৱা নাউনৰ আগত প্ৰত্যেক লিটাৰ বুলি কৈছে গতিকে তাত কি হ'ব এ আৰ্টিকলটো ইউজ হ'ব ধৰিব পাৰিছে আপোনালোকৰ ইয়াতে কি কৰিব যেতিয়া আপোনালোকে এক্সাম দিব যাব তাত আপোনালোকৰ অপচন দিয়া থাকিব ইয়াতে খালী ঠাই দিয়া থাকিব এনেকৈ চ' আপোনালোকৰ ইয়াতে অপচন দিয়া থাকিব এ বি চি ডি এনেকৈ আপোনালোকৰ অপচন থাকিব ইয়াতে থাকিব এ ইয়াতে থাকিব এন ইয়াতে থাকিব ডি ঠিক আছে চ' ইয়াতে ডি নম্বৰ ট্ৰাল কিবা এটা বেলেগ নান দি থৈ দিব কোনো এটা ইউজ নহয় বুলি দি থৈ দিব চ' ইয়াৰে আপোনালোকে ইউজ কৰিব লাগিব চ' প্ৰথম অপশ্যনটোৱে আপোনালোকৰ শুদ্ধ হ'ব প্ৰত্যেক মাহত বুজাই আছে প্ৰত্যেক লিটাৰত বুজাই আছে গতিকে ইয়াতে কি হ'ব এটো শুদ্ধ উত্তৰ হ'ব নেক্সট মনত ৰাখিব যে নইজ মানে কোলাহল নইজ যিটো নাউন আছে এই নাউনৰ আগত এ আৰ্টিকল সদায় বহিব যদি আমি কাৰোবাক আদেশ দিওঁ যে হাল্লা নকৰিবা ঠিক আছে ডোন্ট মেক এ নইজ মানে কি কৈছে ইয়াতে হাল্লা নকৰিবা এই নইজৰ আগত কি বহিলে আৰ্টিকল এটা বহিলে সেইটো হৈছে এ ঠিক আছে নইজ যিটো নাউন থাকিব নাউনৰ আগত সদায় এ আৰ্টিকল বহিব এইটো মনত ৰাখিব নেক্সট ৰুলটো কি হৈছে যদি আপুনি কিবা এটা বৃত্তি বা প্ৰফেশ্যনক যদি আপোনালোকে কয় তেতিয়াহ'লে সেই প্ৰফেশ্যনটো যিটো কয় তাৰ আগত কি বহিব এ আৰ্টিকল বহিব মনত ৰাখিব এইটো যেনেকৈ মই এটা এক্সাম্পল দিলোঁ যেনিবা আপুনি এতিয়া কি কৰি আছে পুলিচৰ কাৰণে প্ৰস্তুতি চলাই আছে আপুনি এজন পুলিচ কনষ্টেবল হ'ব বিচাৰে বা পুলিচ অফিচাৰ এজন হ'ব বিচাৰে চ' আপুনি কি লিখিব আই ৱান্ট টু বি এ পুলিচ অফিচাৰ ইয়াতে আপুনি কি কৈছে যে আপুনি এজন পুলিচ অফিচাৰ হ'ব বিচাৰে আই ৱান্ট টু বি এ পুলিচ অফিচাৰটো কি হয় এটা বৃত্তি হয় এটা প্ৰফেশ্যন হয় গতিকে ইয়াৰ আগত কি বহিব এ আৰ্টিকল বহিব এই নাউনটোৰ আগত কি আৰ্টিকল বহিব এ আৰ্টিকল বহিব মনত ৰাখিব যদি আপুনি এজন টিচাৰ হ'ব বিচাৰে টিচাৰৰ আগতো কি বহিব টিচাৰৰ আগতো আই ৱান্ট টু বি এ টিচাৰ আই ৱান্ট টু বি এ ডক্টৰ চ' এইবিলাক কি হয় এটা এটা প্ৰফেশ্যন হয় গতিকে সিহঁতৰ আগত এ আৰ্টিকল বহিব আই ৱান্ট টু বি এ চাইণ্টিষ্ট ঠিক আছে ইয়াৰ আগতো কি বহিব এ আৰ্টিকল বহিব চ' এনেকুৱা যদি আপোনালোকৰ বৃত্তি এটা যদি দেখুৱাই দিয়ে বা বৃত্তি এটাৰ বিষয়ে কয় বা আপুনি যদি এটা প্ৰফেশ্যনৰ বিষয়ে কয় তেতিয়াহ'লে কি আৰ্টিকল ইউজ কৰিব এ আৰ্টিকল ইউজ কৰিব মনত ৰাখিব চ' এইকেইটা হৈছে এ আৰু এনৰ খুব ইম্পৰ্টেণ্ট ৰুল মানে এ আৰু এন ক'ত ইউজ হ'ব এইকেইটা খুব ইম্পৰ্টেণ্ট ৰুল চ' নেক্সট ভিডিঅ'ত মই আপোনালোকক ডি আৰ্টিকলটো ক'ত ইউজ হ'ব সেইটো মই আপোনালোকক দেখুৱাই দিম বা সেইখিনি ক'ম গতিকে আজিলৈকে এইখিনি আছিলে যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব যোনে যোনে প্ৰস্তুতি কৰি আছে যোনে যোনে পুলিচ বা আপোনালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ দৰে তেখেতসকলেও কিছুমান কথা গম পায় এক্সামত যাতে 1-2 মাৰ্ক ল'ব পাৰে এই টপিকটোৰ পৰা আৰ্টিকলছৰ পৰা কাৰণ এক্সামত 1-2 নম্বৰ কিন্তু বহুত বেছি এটা কম্পিটিটিভ এক্সামত 1-2 নম্বৰটো খুব ইম্পৰ্টেণ্ট হয়
গতিকে এইটো নেগলেক্ট কৰিব নোৱাৰে আপোনালোকে, খুব ইম্পৰ্টেণ্ট হয়। গতিকে এইখিনি আছিলে। যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, কিবা যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইখিনি আছিলে। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।